আগৰপৰা আমাৰ এটা ৰাইজৰ লগত মানে যি ৰাইজৰ সমস্যা এইটো লৈ অলপ আলোচনা ডিছকাছ কৰিবলৈ আহিছিলোঁ। মই EM হোৱাৰ পিছত ফাৰ্ষ্ট টাইম মানে গোটেই BTAT ভিজিট কৰোঁতে আৰু স্পেচিয়েলিভাৱে মই গুমাত ভিজিট কৰি আছোঁ আৰু গুমাত বহুত পিছ পৰি আছে। ইয়াত চালোঁ যে এটা ব্ৰিজ আপ ডাউন হৈ আছে। এই ব্ৰিজটো বনাই দিলে গাঁৱৰ সমস্যাই সমাধান হৈ যাব। আৰু এই গাঁৱত যেতিয়া ৰাস্তাটো আপোনালোকে চাওক মানে যে এতিয়াও গুমাৰ সমষ্টি যে ইমান পিছ পৰি আছে, 40টা সমষ্টিৰ ভিতৰত মইতো চাওঁ 40 নম্বৰত আছে। এইটো চাবলৈ গ'লে আমি 40 নম্বৰত গুমা সমষ্টি আছে। ইয়াত আগন্তুক দিনত আমাৰ বহুত কাম কৰিবলগীয়া আছে আৰু মই ভাবোঁ যে এই কামখিনি এনি হাও মই কৰিম। কাৰণ খালি ইয়াত বুলি নহয়, মই গোটেই গুমাৰ সমষ্টিত কিন্তু 5 বছৰত ইয়াত কামটো পূৰা সম্পূৰ্ণ কৰিবলৈ টাফ হ'ব, 10 বছৰ লাগিব। কিন্তু ইয়াৰ প্ৰতিনিধি একো কাম কৰা নাই। ইয়াৰ আগত আমাৰ যি MCLA আছে আৰু আমাৰ মমিনুল ইছলামো ইয়াৰ আগত আছিল, এখেতে একো কাম কৰিব পৰা নাই। তাৰ কাৰণে এই গাঁওখিনি বহুত পিছ পৰি গৈছে। কিন্তু ইয়াৰ ৰাইজৰ এটা বস্তু দেখা পাইছোঁ যে BJPৰ প্ৰতি সিহঁতৰ এটা উৎসাহ আনন্দিত হৈ আছে আৰু BJP MCLA জিকাব বুলি সিহঁতে মানে আজি ভোট হ'লে আজি ভাল পায় এনেকুৱা হৈছে। আৰু মই ভাবোঁ যে ইয়াত এই ৰাইজে জিকাই দিয়াৰ লগে লগে এই অঞ্চলৰ পৰিৱৰ্তন 100% হ'ব। এতিয়া আমাৰ শান্তি আহি গ'ল আৰু আগন্তুক দিনত যে এই অঞ্চলত আমি আৰু পিছ পৰি নাথাকোঁ বুলি মই নিজে কথা দিছোঁ। মই এজন গুমাৰ সন্তান হিচাপে কথা দিছোঁ যে গুমাত আৰু পিছ পৰি নাথাকে।